بسم الله الرحمن الرحيم وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا صدق الله العظيم। মোৰ প্ৰিয় বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনে মানৱ জাতিক আশৰাফুল মখলুকাত বনাইছে, শ্ৰেষ্ঠ জীৱ বনাইছে। সকলো জীৱতকৈ শ্ৰেষ্ঠ আৰু উত্তম হিচাপে আপোনাক মোক আল্লাহ ৰব্বুল আলামিনে বনাইছে আৰু যাৰ যিমানখিনি সন্মান থাকে তাৰ সিমানখিনি দায়িত্বও থাকে। আল্লাহ ৰব্বুল আলামিনে আপোনাক মোক ইমানখিনি শক্তি দিছে যে আমি অন্যান্য মখলুকাতৰ ওপৰত নিজৰ কণ্ট্ৰল কৰিব পাৰোঁ, তেওঁলোকক নিজৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ। আল্লাহ ৰব্বুল আলামিনে আপোনাক মোক চিন্তা কৰাৰ, গৱেষণা কৰাৰ শক্তি দিছে। আমি প্ৰতিটি ক্ষেত্ৰতেই আমি বুজাৰ এটা শক্তি ৰাখোঁ যে এইখিনি ভাল নে বেয়া। আমাক আল্লাহ ৰব্বুল আলামিনে সকলোতকৈ যি হিচাপে শ্ৰেষ্ঠ কৰি বনাইছে, সেই হিচাপত আমাৰ জীৱনৰ প্ৰতিটি কৰ্মৰ হিচাপো আমি আল্লাহ ৰব্বুল আলামিনৰ সন্মুখত থিয় হৈ দিব লাগিব। আমাৰ জীৱনৰ প্ৰতিটি কৰ্মৰে হিচাপ, প্ৰতিটি ছেকেণ্ডৰ, প্ৰতিটি পলৰ হিচাপ আপুনি মই আল্লাহ ৰব্বুল আলামিনৰ সন্মুখত থিয় হৈ দিব লাগিব। আমি এই দুনিয়াত মাত্ৰ খন্তেক সময়ৰ কাৰণে আহিছোঁ, ইয়াৰ পৰা আমি যাবই লাগিব। এই পৃথিৱী ক্ষণস্থায়ী হয়, চিৰস্থায়ী নহয়। ইয়াত আমি যিমান পাৰোঁ, যিমানখিনি সময় পাওঁ, সেইখিনি সময়ত আল্লাহ ৰব্বুল আলামিনৰ হুকুমৰ পাবন্দী কৰি, নিজৰ আব্বা আম্মাৰ লগত সৎ ব্যৱহাৰ কৰি, ওচৰ চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ কৰি, ভাল কৰ্ম কৰি এই পৃথিৱীৰ পৰা আমি যদি যাব পাৰোঁ, তেতিয়াহে আমি সফল হ'ব পাৰিম। মোৰ বন্ধুসকল, মই প্ৰথমতেই যিটো আয়াতে কৰিমা তিলাৱত কৰিলোঁ, সূৰা বনী ইছৰাইলৰ আয়াত হয়। আল্লাহ ৰব্বুল আলামিনে ইৰশাদ কৰে, وَقَضَى رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا। আল্লাহ ৰব্বুল আলামিনে ইৰশাদ কৰে যে তোমাৰ প্ৰতিপালকে একথা স্পষ্ট কৰি হুকুম কৰিছে যে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা। ইবাদত একমাত্ৰ তেওঁৰেই কৰিব লাগিব, যিজনে নেকি তোমাক সৃষ্টি কৰিছে, যি নেকি তোমাৰ প্ৰতিপালক হয়। একমাত্ৰ তেওঁৰে ইবাদত কৰিব লাগিব, তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত কৰিব নোৱাৰিবা। ইয়াৰ সমান্তৰালকৈ, ইয়াৰ আল্লাহৰ হুকুমৰ লগে লগে য'ত নেকি আল্লাহৰ ইবাদতৰ কথা আহিছে, তাৰ সমান্তৰালকৈ লগে লগে আল্লাহ ৰব্বুল আলামিনে ইৰশাদ কৰে, অবিল ৱালিদাইনি ইহছানা, তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, ভাল ব্যৱহাৰ কৰা। ইম্মা ইয়াবলুগান্না ইনদাকাল কিবাৰ আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফ ওয়ালা তানহারহুমা ওয়াকুল লাহুমা কাওলান কারীমা। তোমালোকৰ পিতৃ মাতৃৰ ভিতৰত কোনোবা এজন বা দুইজন, তেওঁলোকৰ দুইজনেই বা কোনোবা এজনো যদি তোমাৰ জীৱন অৱস্থাত, তোমাৰ জীৱনত বৃদ্ধ অৱস্থাত হৈ যায়, তোমাৰ পিতৃয়ে হওক বা মাতৃয়ে হওক বা দুইজনেই হওক, তেওঁলোক যদি বৃদ্ধ হৈ যায়, তেওঁলোকৰ আগত উফ বুলি শব্দটো ব্যৱহাৰ নকৰিবা আৰু তেওঁলোকক কোনো ধৰণৰ গালি গলাচ নকৰিবা। তেওঁলোকৰ লগত নম্ৰতাৰে ব্যৱহাৰ কৰিবা। ওকুল লাহুমা কাওলান কাৰীমা, তেওঁলোকৰ আগত সন্মান কৰি কথা ক'বা। ওয়াখফিজ লাহুমা জানাহাজ যুল্লি মিনাৰ ৰাহমা ওকুল ৰব্বি ইৰহামহুমা কামা ৰব্বায়ানি সগীৰা। তেওঁলোকৰ আগত তোমাৰ ৰহমতৰ বাজু এনেকৈ পেলাই দিবা। তাৰমানে তেওঁলোকৰ আগত এনেকুৱাকৈ নিজকে পেশ কৰিবা যে তুমি তেওঁলোকৰ আগত অক্ষম হয়, তেওঁলোকেই তোমাৰ কাৰণে চব হয়। আৰু তেওঁলোকৰ কাৰণে দোৱা কৰিবা, আই মোৰ প্ৰতিপালক, হে মোৰ সৃষ্টিকৰ্তা, মোৰ পিতৃ মাতৃৰ লগত তুমি
তেনেকুৱা শফাকত আৰু ৰহমতৰ মামলা কৰা যি হিচাপত তেওঁলোকে আমাৰ লগত মোৰ লগত সৰুতে ৰহমতৰ আৰু মুহাব্বতৰ মামলা কৰিছিল, আল্লাহ ৰব্বুল আলামিনে শিকাই দি আছে। ইয়াত হুকুম কৰা হৈছে তোমাৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা। কিয়নো মোৰ বন্ধুসকল, আমি ইয়াত সহজভাৱে এটা কথা বুজি লোৱা উচিত যে আমি এই পৃথিৱীখন কি হিচাপত চাব পাৰিছোঁ। আমি এই সমাজত ইমান ডাঙৰ দীঘল হৈছোঁ, আমাৰ ষ্টেটাছ বঢ়াইছোঁ, আমি ইমান নামী দামী হৈছোঁ, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, উকিল, মেজিষ্ট্ৰেট যে আমি হৈছোঁ, দেশৰ প্ৰধানমন্ত্ৰী যে মই হৈছোঁ, ইয়াৰ ক্ৰেডিটটো ক'ত যায়? ক'ৰ পৰা মই ইমান ডাঙৰ হ'লোঁ? এসময়ততো মোৰ কোনো অস্তিত্বই নাছিল, মোৰ নামে এই পৃথিৱীত কোনেও লোৱা নাছিল। আজি মই ইমান সন্মানী, ইমান ষ্টেটাছ বঢ়াইছোঁ, ইয়াৰ কাৰণটো কি? ইয়াৰ আচল মেইন চুইচটো ক'ত? আমি এইখিনি চিন্তা কৰিব লাগে। হে মোৰ বন্ধুসকল, আপোনাৰ মোৰ এই পৃথিৱীত অহাৰ ৱাহিদ আৰু একমাত্ৰ জৰিয়া হৈছে আপোনাৰ মোৰ পিতৃ মাতৃ। আপোনাৰ মোৰ মাতৃয়েই আপোনাক মোক 10 মাহ 10 দিন গৰ্ভত ৰাখি বহুত কষ্ট কৰি বহুত ৰাতি এনেকৈ পাৰ হৈ গৈছে, টোপনি অহা নাই। আপুনি মই পেটৰ ভিতৰত হাত ভৰি মাৰি আছোঁ, বহুত ৰাতি পাৰ হৈ গৈছে, টোপনি নাই। এনেকুৱা বহুত ৰাতি পাৰ হৈ গৈছে যে খাব পৰা নাই, কেতিয়াবা বহিব পৰা নাই, অসুবিধা হৈছে, কষ্ট হৈছে, কেতিয়াবা শুব পৰা নাই, থিয় হৈ আছে। আপোনাৰ মোৰ মাতৃয়ে বহুত কষ্ট আৰু মুজাহিদা কৰাৰ পিছত, বহুত ত্যাগ আৰু বলিদানৰ পিছত আপোনাক মোক এই পৃথিৱীত আহাৰ সুযোগ কৰিছে। আৰু পৃথিৱীত আহাৰ লগে লগে আকৌ কষ্ট আৰম্ভ হৈ গৈছে। আপোনাৰ পিতৃয়ে, আপোনাৰ মোৰ পিতৃয়ে মূৰৰ ঘাম ভৰিত পেলাই যি ইনকাম কৰিছে একমাত্ৰ আপোনাৰ মোৰ কাৰণেই, যে কি হিচাপত মোৰ ল'ৰাটোক, মোৰ ছোৱালীজনীক কি হিচাপত মই লালন পালন কৰিম, কি হিচাপত মানুহ বনাব পাৰিম। পিতৃ মাতৃ দুইজনেই গোটেই জীৱন নিজৰ সকলো কিছু ত্যাগ কৰি আপোনাক মোক এজন ভাল মানুহ বনাব বিচাৰিছে। আৰু সেই পিতৃ মাতৃ যেতিয়া বৃদ্ধ হৈ যায়, যেতিয়া ইনকাম কৰিব নোৱাৰে, আমাক তেওঁলোকে আৰু আদৰ যত্ন কৰিব নোৱাৰে, তেতিয়া তেওঁলোক আমাৰ কাৰণে অলাগতিয়াল আৰু বেকাৰ হৈ যায়। আমি তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰোঁ, আব্বাক বুঢ়া বুলি কওঁ, মাকক বুঢ়ী বুলি কওঁ, বেমাৰ আজাৰ হ'লে বেলেগ ৰুমত থাকিব দিওঁ। আমাৰ সমাজততো বহুত এনেকুৱা দেখা যায় যে পিতৃ মাতৃক বয়স হৈ গ'লে বৃদ্ধাশ্ৰমত পঠাই দিয়ে, অল্ড এজ হোমত পঠাই দিয়ে, তাকে টকা পইচা দি থাকিব, কিন্তু ভেজাল ঘৰত নাৰাখে। হে মোৰ বন্ধু, আপুনি চিন্তা কৰিছেনে যে আপুনি আপোনাৰ সন্তানক যিমানখিনি মৰম কৰি আছে, আপোনাৰ সন্তানে যদি আপুনি বয়সীয়া হ'লে, আপুনি বৃদ্ধ হ'লে যদি আপোনাক ঘৰৰ পৰা ওলাই দিয়ে, আপোনাক যদি ভাত নিদিয়ে, আপোনাক যদি বুঢ়া বুলি মাতে, বেলেগ ৰুমত পঠাই দিয়ে, ক'ৰবাত পঠাই দিয়ে আৰু তাতে টকা পইচা দি থয়, আপুনি চাওকচোন আপোনাৰ কেনেকুৱা অনুভৱ হ'ব। আপোনাৰ মোৰ পিতৃ মাতৃৰ ছেম একেইটো অৱস্থা। তেওঁলোকৰো মন আছে, তেওঁলোকক বেলেগ কৰি দিওঁ, তেওঁলোকক নিজৰ লগত নাৰাখোঁ, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰোঁ, কেতিয়াবা কিবা কথা ক'লে তেওঁলোকৰ লগত এই মনে মনে থাক, চুপ থাক, ছেট আপ বুলি কওঁ। আপুনি চিন্তা কৰিছেনে? ছেম কাহিনী যদি আপোনাৰ লগত হয়, মোৰ লগত হয়। তেওঁলোকে নিজৰ গোটেই জীৱনৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত আপোনাক মোক মানুহ কৰিছে। আৰু যদি সেইখিনি আমি এই হিচাপত বদলা দিওঁ, তেওঁলোকক কষ্ট দিওঁ, আল্লাহ ৰব্বুল আলামিনে সহ্য নকৰে। কিয়নো আল্লাহ ৰব্বুল আলামিনৰ আপোনাৰ মোৰ প্ৰতিপালকৰ হুকুম হয় যে তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰা। তেওঁলোকৰ দুৱাই হৈছে তোমাৰ জীৱনৰ কাৰণে, তোমাৰ জীৱনত সফলতাৰ কাৰণে মেইন আচল।
আপুনি মই নিজৰ পিতৃ মাতৃৰ লগত বেয়া ব্যৱহাৰ কৰি যিমান অলি বুজুৰ্গৰ পৰা দোৱা আশীৰ্বাদ লওঁ, যিমান বাবাৰ পৰা দোৱা আশীৰ্বাদ লওঁ, জীৱনত সফল হ'ব নোৱাৰিম। তেওঁলোকৰ দোৱা আশীৰ্বাদ ল'ব লাগিব। তেওঁলোকৰ দোৱা আশীৰ্বাদ ল'ব পাৰিলে আপুনি মই এই পৃথিৱীত যিকোনো কামতে সফল হ'ব পাৰিম। মোৰ প্ৰিয় বন্ধুসকল, সৰু এটা কাহিনী মই দাঙি ধৰিব বিচাৰিছোঁ। কিছুদিন আগতে মই টুইটাৰৰ এক মেছেজত পাইছিলোঁ, এজন ল'ৰাই নিজৰ মাতৃৰ বিষয়টো লিখিছে যে তেওঁৰ মাতৃয়ে তেওঁক বহুত মৰম কৰিছিল। ল'ৰাটো স্কুলত পঢ়ে, মাতৃয়ে বহুত মৰম কৰে, ল'ৰাটোৱেও মাতৃক বহুত মৰম কৰে। কিছুদিনৰ পিছত মাকৰ ইন্তেকাল হৈ গ'ল। ল'ৰাটো বহুত কান্দিছে, নিশ্চয় কান্দিবই। মাকৰ জানাজা দি দফন কৰি কবৰস্থানত জিয়াৰত কৰি আহি ঘৰত উভতি আহি মাকৰ কোঠালৈ গ'ল। মাক থকা ৰুমত সোমাই গৈ মাকৰ বিচনাৰ এক কাষত বহি কান্দি আছে। মাকে মোক এনেকুৱাকৈ মাতিছিল, মোক মৰম কৰিছিল। গোটেই জীৱনৰ কাহিনীখিনি মনততো পৰি যায়। মোৰ মাক মোৰ আগত কেনেকুৱাকৈ আছিল, মোক কেনেকুৱাকৈ মৰম কৰিছিল, এইবোৰ কথা মনত পৰি গৈছে। কান্দি আছে। কান্দি থাকোঁতে গাৰুৰ তলত কিবা বগা কাগজ দেখা পালে। টানি দিওঁতে তাতে দুটামান টেবলেট আছে, এইখিনি দেখা পাইছে। কাগজখন মেলি চাওঁতে দেখিছে, বাবা তোমাৰ যেতিয়া কষ্ট হয়, তুমি কিবা বিষয়ত যেতিয়া কান্দা, তুমি কান্দি কান্দি তোমাৰ জ্বৰ উঠি যায়, গাৰ নোম শিহৰি উঠে। মোৰ বন্ধুসকল মন কৰিব, মাকে কি লিখিছে, বাবা তুমি যেতিয়া কান্দা, কান্দি কান্দি তোমাৰ জ্বৰ উঠি যায়, তুমি এটা কাম কৰা, অলপ পানী লৈ ইয়াৰ টেবলেট দুটা তুমি খাই লোৱা আৰু আৰাম কৰা, তুমি শুই থাকা। তলত লিখিছে তোমাৰ মা। মোৰ বন্ধুসকল, সেয়া হৈছে মাক, যি নেকি নিজৰ গোটেই জীৱন সন্তানক সেৱা যত্ন কৰাৰ পিছতো যেতিয়া মৃত্যু হৈ যাব, মৃত্যুৰ আগতো তেওঁৰ মনত পৰিছে যে মোৰ যদি ইন্তেকাল হৈ যায়, মৃত্যুৰ আগত নিশ্চয় গাটো অসুস্থ হৈছেই, অনুভৱ হৈছে যে মোৰ মৃত্যু হৈ যাব আৰু মই মৰি গ'লে মোৰ পুত্ৰই কান্দিব, কান্দোতে তাৰ জ্বৰ উঠি যাব। আৰু যেতিয়া জ্বৰ উঠে তেতিয়া টেবলেট কোনে যোগাৰ কৰি দিব, পানী কোনে আনি দিব। মাকে মৃত্যুৰ আগতো সন্তানৰ কাৰণে ইমানখিনি চিন্তা কৰিছে। আৰু সেই মাক যেতিয়া বৃদ্ধ হৈ যায়, তেতিয়া বুঢ়ী বুলি কওঁ, বেলেগ ঘৰত পেলাই থৈ আহোঁ। মাকে নিজে যিমান কষ্ট কৰিও নিজৰ সন্তানক সেৱা যত্ন কৰিছে, নিজে নাখায়ো খুৱাইছে, নিপিন্ধিও পিন্ধাইছে। দিন ৰাতি এনেকুৱাকৈ কিমান শ দিন ৰাতি পাৰ হৈ গৈছে আপোনাৰ মোৰ কাৰণে, কান্দি কান্দি পাৰ কৰিছে। কেতিয়াবা নাখাই, কেতিয়াবা টোপনি নামাৰি আপোনাৰ মোৰ কাৰণে অপেক্ষা কৰিছে, ৰাতি 10টা-12টালৈকে টোপনি নামাৰি পেলাই ৰাতি কটাইছে। সেই মাকক যেতিয়া বৃদ্ধ হওঁতে আমি বুঢ়ী বুলি কওঁ, সেই মাকৰ ওপৰত যেতিয়া হাত উঠাওঁ, এনেকুৱাকৈ বহুত কেছো আহিছে মোৰ বন্ধুসকল, যিসকলে নেকি মাতৃৰ ওপৰত হাত উঠোৱা মই কেছ পাইছোঁ। পিতৃৰ ওপৰত হাত উঠাইছে, ঘৰৰ পৰা ওলাই দিছে, পিতৃ মাতৃক ভাত নিদিয়ে, বেলেগ কৰি দিছে। মোৰ বন্ধুসকল, আমি কিয় চিন্তা কৰা নাই, আমি কিয় সহজ কথাটো বুজি লোৱা নাই যে আমি আমাৰ পিতৃ মাতৃৰ লগত যিখিনি ব্যৱহাৰ কৰিছোঁ, সেম ঘটনা যদি আপোনাৰ মোৰ লগত এইখিনি হয়। जिंदगी एक ऐसी किताब है जो लिखते तुम हो और तुम्हारा औलाद उसे पढ़कर सुनाते हैं। जीवन এনেকুৱা এখন কিতাপ হয় যিটো নেকি আপুনি মই নিজে লিখো, আমাৰ আনেৱালা ল'ৰা ছোৱালী, আমাৰ নাতিয়ে তেওঁলোকে এইবোৰ পঢ়ি শুনায়। এয়াই এই প্ৰকৃতৰ নিয়ম হয়, এনেকুৱাই হ'ব। সেইকাৰণে মোৰ বন্ধুসকল, আমি আমাৰ পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ কৰোঁ। আল্লাহৰ ইবাদত কৰাৰ লগে লগে আমাৰ পিতৃ মাতৃৰ লগত আমি যাতে ভাল ব্যৱহাৰ কৰোঁ। আল্লাহ তাআলা আমাক সকলোকে এই আয়াতৰ ওপৰত, কোৰআনৰ আয়াতৰ ওপৰত বেছি বেছিকৈ আমালৰ তৌফিক দান কৰে।
আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।